লোমহর্ষক হত্যাকাণ্ড পশ্চিম কার্বি আংলংয়ে নিজ কন্যার হাতে মায়ের শিরচ্ছেদ। পশ্চিম কার্বি আংলং জেলার দেরামুখের লালুং গ্রামে ঘটে গেল এক শিহরণ জাগানো ঘটনা। নিজ কন্যা পূজা মালাল রাতের বেলা ঘুমন্ত অবস্থায় দা দিয়ে নিজের মা অনুমাই মারাংয়ের শিরচ্ছেদ করে। শুধু তাই নয়, বাবা প্রেমেন্দ্র মালাং ও বোনের ওপরও দা দিয়ে হামলা চালায় সে। গ্রামবাসী ও আহত বাবা প্রেমেন্দ্র মালাংয়ের বর্ণনা অনুযায়ী এই নৃশংস হত্যাকাণ্ডের পর পূজা মালাং মায়ের কাটা মাথা হাতে নিয়ে সারা রাত বাড়ির পেছনের বাঁশবাগানে লুকিয়েছিল। রাতে পুলিশ ঘটনাস্থলে পৌঁছালেও তাকে খুঁজে পায়নি। তবে ভোরবেলায় বাড়ির পেছনের বাঁশবাগান থেকেই মায়ের ছিন্নমস্তক সহ পূজা মালাংকে আটক করে পুলিশ। ঘটনাস্থল থেকে একটি দা, কাঁচি, শ্যাম্পুর প্যাকেট, তেল, চিরুনি, সিঁদুর, মাটির পাত্র সহ নানা সামগ্রী উদ্ধার করা হয়েছে। এইসব সামগ্রী দেখে স্থানীয়দের মধ্যে অন্ধবিশ্বাসের প্রবণতা বাড়তে দেখা যাচ্ছে। অনেকেই মনে করছেন এই ঘটনা কালো জাদুর প্রভাবে ঘটতে পারে। আধুনিক বিজ্ঞান ও প্রযুক্তির যুগেও এমন বর্বরচিত ঘটনা সমাজে মানবিকতার অবক্ষয়ের এক ভয়াবহ চিত্র তুলে ধরছে, যা কার্বি আংলংয়ের এই ঘটনার মাধ্যমে স্পষ্ট হয়ে উঠেছে। এতিয়া পাইছে বুলি শুনা পালোঁ, আহি দেখিলোঁ তাত মানে ধৰক আপোনাৰ কি বুলি অসমীয়াত ঘৰত বুলি কয় পুলিচ উচা ফণি আৰু ধৰক যিখিনি নেকি ধৰক পূজা সামগ্ৰী যেনিবা ধৰক সেন্দুৰ এইবিলাক সকলোবোৰ বস্তু তাতেই পোৱা গৈছে। আৰু ছোৱালীখিনি য'ত নেকি উদ্ধাৰ কৰা হৈছিলে বা পোৱা হৈছিলে তাতেই গোটেইখিনি বস্তু পোৱা হৈছে। কাঁচি এখন আছে আপোনাৰ এভিডেঞ্চ হিচাপে পুলিচে লৈ গৈছে, তাত মানে চুলি লাগি আছে, বস্তু গোটেই লৈ গৈছে। অলৰেডি এছ পি ছাৰো আহি গৈছিলে, এডিশ্যনেল এছ পিও আহিছিলে। গছৰ তলতে পাইছে, গছৰ তলতে পাইছে। বেছি দূৰ যাব নাই, কি পাইছিলে কি কি আছিলে? মই যেতিয়া নেকি প্ৰথম অৱস্থাৰ পৰা মই নাছিলোঁ যেনিবা, আহি পেলাই দেখা পালোঁ ইয়াত আপোনাৰ ফণি, কাঁচি এখন পালোঁ, শ্বেম্পু পেকেট আৰু ধৰক যিমানখিনি মানে মাইকী মানুহৰ সা সামগ্ৰী দৰকাৰ যেনিবা তেলৰ পৰা আদি কৰি যিখিনি সামগ্ৰী সেইবিলাক গোটেইখিনি উদ্ধাৰ হৈছে ইয়াতে। কিবা মাটিৰ বাচনো পাইছে নে? অঁ, মাটিৰ বাচনো এটা পাইছোঁ। কি আছিল? টেকেলি টেকেলি সৰু এইখিনিতে আছিল বস্তু। গোটেইখিনি বস্তু মানে ধৰক ইয়াত আৰু অকণমান সেইটো চাইডত কি পাইছে? ছোৱালীজনী তাতে আছিল, ছোৱালীজনী তাতে আছে। আৰু মানুহ যিগৰাকী হত্যা কৰিলে মানুহগৰাকী তাৰ মাথাটো ক'ত? তাতে পাইছে, ছোৱালীজনীৰ লগত আছে। হাতত লৈ আছে নে এনে মানে সন্মুখত থৈ দিছিলে আৰু তাই বহি আছে? বহি আছে। এতিয়া মইতো সেইখিনি টাইমত ৰাতিপুৱা হ'ল, যিহেতু গোটেই ৰাতিপুৱা চালোঁ বুলি বিচাৰিলোঁ পোৱা নাই। ৰাতিপুৱা মানে যেতিয়া নেকি মানুহৰ অকণমান চিঞৰ বাখৰ শুনিলোঁ, আহি শুনা পালোঁ, দেখা পালোঁ ইয়াতে গোটেইখিনি গোটেই উদ্ধাৰ হ'ল। আমাৰ প্ৰশাসন পুলিচ প্ৰশাসনৰ মানুহ আছিল যিহেতু গোটেই ৰাতিটো, সেই মানুহখিনিও আহিলে অলপ চিঞৰ বাখৰ কৰাৰ পিছত আহি ইয়াতে দেখা পালে উদ্ধাৰ। ৰাতি কেইটামান বজাত ঘটনা হৈছে এইটো? খুব বেছি হ'লে আপোনাৰ 9:30 বজাত হৈছে ঘটনা। 9:30 বজাত মই খবৰ পালোঁ যেনিবা ধৰক প্ৰায় 10:20 মান বা 10:30 বজাত পালোঁ। আৰু গোৰে নিশা মানুহ, গাঁৱৰ মানুহ ইয়াতে আছে আৰু গোৰে নিশা গোটেই গাঁৱৰ মানুহ ইয়াতে আছে, বিচাৰ খোচাৰ কৰি আছে। বিচাৰ প্ৰচাৰ কৰি আছে। ৰাতি তাইক বিচাৰিয়ে নাপালে, ঘটনা বিচাৰি নাপালোঁ। মানে ৰাইজে বহুত বিচাৰ প্ৰচাৰ কৰিলে, তেনেকৈ মুখতো মানে দেখাও নাপালে। এবাৰ দেখা পাইছিলে মানে বিচাৰ প্ৰচাৰ কৰাৰ পিছতো তেনেকৈ ক'তবা লোকাল, সেইটো আৰু কি ক'ম আমি। কেতিয়া মানে কাটি পেলোৱাৰ পিছত তাইক দেখা পাইছিল নে তাৰ আগত? কাটাৰ পাছত দেখিছিল তাইক? ৰুমত আছিল নেকি তেতিয়া? ৰুমত নহয়, ঠিক তেনেকৈ আমাৰ গাঁৱৰ ডেকা ল'ৰাকেইটাই মানে ধৰক অকণমান পহৰা দি আছে, ছোৱালীজনী ক'ত আছে বিচাৰ প্ৰচাৰ কৰি আছিলে। ইয়াত আহি এবাৰ দেখিলে মানে ধৰক আপোনাৰ মুণ্ডটো আছিলে প্ৰথম অৱস্থাত। ছোৱালীজনীও লগতে আছে নেকি তেতিয়া? ছোৱালীজনীৰ লগত নাছিলে, দূৰত আছে, লগত আছিলে বা ক'ৰবাত লুকাইছিলে নাজানো সেইটো। আকৌ এবাৰ ল'ৰাবিলাকে আহি যেতিয়া নেকি ধৰক চালে, তেতিয়া মুণ্ডটো নাই। দ্বিতীয়বাৰ চাওঁতে আৰু প্ৰথম অৱস্থাত মুণ্ডটো লাগি আছে, দ্বিতীয়বাৰ আহি পেলাই চোৱাৰ পাছত মুণ্ডটো নাই, মানুহক গাইব আৰু বিচাৰিলেই পোৱা নাই। যে আমাৰ এই বাঁহখনৰ এই বাঁহ বাগান সিপাৰলৈকে চালোঁ, প্ৰশাসনৰ মানুহ আছিলে। ইয়াতে দাও পাইছে নেকি? দা এখন পোৱা গৈছে, আকৌ কাঁচি এখন। কাঁচি এখন, দাও এখন। সেই দাওখন দিয়ে কাটিছে চাগে? সেইটো আমি ক'ব নোৱাৰোঁ। মোৰ মতেতো ধৰক দাৰ লগতে কাটিব লাগিব, কাঁচিৰ লগতো তেনেকৈ কাটাটো সম্ভৱ নহয়। কিন্তু এনেই কাঁচিখনত দেখা পোৱা মতে চুলি লাগি আছে। এতিয়া কাঁচিখনৰ লগতো কাটাটো সম্ভৱ নহয়। এটা ডিঙি বা ধৰক কিবা কাটা দিব, এটা বডি কাটি দিয়ে। ডাঙৰ দা এখন আছে বুলি শুনা গৈছে, মইতো দেখাও নাই।